So, hello everyone, this is Bhaskar. আৰু আজি আমি ভিডিঅ'টোত পেপাৰ প্ৰেজেণ্টেশ্যনৰ বিষয়ে অলপ কথা পাতিম ক্লাছ 12ত আমাৰ যিটো আছেক বৰ্ডত আছে। এতিয়া পেপাৰ প্ৰেজেণ্টেশ্যনটো কিয় এটা ইম্পৰ্টেণ্ট ফেক্টৰ ওলাই আহে, কাৰণ আমি যিমানেই প্ৰিপেৰেশ্যন কৰোঁ 1 year 2 year লাষ্টৰ সেই 3 hours মেটাৰ কৰিব তুমি কিমান নম্বৰ পাবা, কিমানখিনি তোমাৰ প্ৰিপেৰেশ্যন তাত সেই 3 hours আমি প্ৰেজেণ্ট কৰিব লাগিব। যে কেতিয়াবা কি হয়, তোমাৰ প্ৰিপেৰেশ্যন আমাৰ বহুত ভাল থাকে, কিন্তু আমি ভালকৈ প্ৰেজেণ্ট কৰিব যদি নোৱাৰোঁ, আল্টিমেটলি আমাৰ কি হৈছে মাৰ্কছটো কমি গুচি আহে। এই ভিডিঅ'টো এতিয়া মই কেনেকৈ বনাব পাৰিছোঁ, কাৰণ মই যেতিয়া ক্লাছ 12ত আছিলোঁ তেতিয়া মোৰো এই প্ৰব্লেমখিনি হয় যে মাৰ্কছ তোমাৰ 70 ভিতৰত 65 এটেম্প কৰিলোঁ, ফিজিক্স কেমেষ্ট্ৰি আহি যাব 50-55, মানে 10-15 মাৰ্কছ কেতিয়াবা ইমানখিনি এটা ডিফাৰেঞ্চ এটা বনি যায়। তাৰপিছত মই কিছুমান আমাৰ যিটো 12ত আছিলোঁ তেতিয়া কলেজৰ কিছুমান টপাৰ বা যোনবিলাক মোতকৈ ভাল ষ্টুডেণ্টছ, ব্ৰাইট ষ্টুডেণ্টছ, তেওঁলোকৰ পৰা শিকিছোঁ যে তেওঁলোকৰ পৰা সুধি মেলি তেওঁলোকৰ পেপাৰবোৰ চাই যে কি হিচাপে তেওঁলোকে প্ৰেজেণ্ট কৰে, বা টিচাৰ্ছবিলাকৰ লগত ডিছকাছ কৰি পেলাই বহুত কথা শিকিব পাৰিছোঁ। এতিয়া এইখিনি কথা কি কমপ্লিট ভিডিঅ'টো যদি তোমালোকে চোৱা, মই যিখিনি শিকিছোঁ তেতিয়া তোমালোকেও সেইখিনি শিকিব পাৰা। মই সেইখিনিয়ে ক'ম, ইয়াত মই কোনো ধৰণৰ, কাৰণ মই কোনো ধৰণৰ টপাৰ নাছিলোঁ, বাট মোৰখিনি যিখিনি এক্সপিৰিয়েঞ্চ আছিলে শিকিলোঁ সেইখিনি তোমালোকক ধুনীয়াকৈ প্ৰেজেণ্ট কৰি দিম, তোমালোকে সেইখিনি ল'ব পাৰা। চ' মই 4-5 ছাবজেক্টছ ক'ম, যিখিনি মেইন পইণ্ট মনত ৰাখিব লাগিব। ফাৰ্ষ্ট আমি ফিজিক্সৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এই ফিজিক্সত কি হয়, বহুত প্ৰেজেণ্টেশ্যনৰ ওপৰত ডিপেণ্ড কৰে। ফিজিক্স আমি যিবিলাক মেইন থিয়ৰামছ থাকে বা মেইন যিবিলাক আমাৰ ফৰ্মুলাছ থাকে, কিছুমান কনচেপ্টছ থাকে, সেইবিলাক আমাৰ ক্লিয়াৰ থাকে। কিন্তু কি হয়, ক্লিয়াৰ হ'লে নহ'ব, যদি আমি এক্সামত ভালকৈ প্ৰেজেণ্ট কৰিব নোৱাৰোঁ আমাৰ অট'মেটিকলি মাৰ্কছটো কি হ'ব, কমি আহিব। যে কিছুমান পইণ্ট ইয়াত মই ডিছকাছ কৰিম আৰু মই এইখিনি এক্সপ্লেইন কৰিব চেষ্টা কৰিম কেনেকৈ কি কৰিব পাৰোঁ আমি। এতিয়া এটা পইণ্ট আছে যে এভৰিথিং হেজ টু বি ৱেল ডেছক্ৰাইবড এণ্ড এক্সপ্লেইন। এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আমি কিছুমান বস্তু জানো, কিছুমান কুৱেশ্যনছ জানো, কৰি যাওঁ, কিন্তু কি হয়, আমি যদি প্ৰপাৰলি এক্সামত এনেকৈ নাভাবোঁ যে যিজন পেপাৰে চেক কৰিব, যিজন ফেকাল্টিয়ে চেক কৰিব, তেওঁ সেই বিষয়ে একো নাজানে, সেইটো হিচাপে আমি এক্সামত লিখিব লাগিব, এটা এটাকৈ পইণ্ট আমি ডেছক্ৰাইব কৰিব লাগিব। আৰু ফিজিক্সত কি হ'ব, এভৰিথিং তুমি এক্সপ্লেইন কৰিব লাগিব। লিখাটো হয়, আৰু লগতে কিছুমান কনচেপ্টছবোৰ তোমালোকে ৱাইডলি বা ব্ৰডলি তোমালোকে ডেছক্ৰাইব কৰিব লাগিব। সেই পইণ্টটো মই আগতে মিছ কৰিছিলোঁ, যে কিছুমান আমি জানো সেইটো জানে টিচাৰজনে, সেইটো পইণ্টটো স্কিপ কৰোঁ। সেইটো নহ'ব, সেইটো তুমি জানিব পাৰা, ইজনে বিচাৰিব যে তুমি ভালকৈ ডেছক্ৰাইব কৰা ফেকাল্টি, সেইটো হিচাপে মাৰ্কছ কি হ'ব, কাটি দিব পাৰে। এতিয়া কুৱেশ্যনছ ৰিলেটেড টু ডেৰাইভেশ্যন যিবিলাক আছে, এতিয়া ডেৰাইভেশ্যনত আমি কি কৰোঁ, অকণমান ষ্টাৰ্টিঙৰ যিখিনি লিখিব লাগে ডায়েগ্ৰাম অকণ আঁকিলোঁ, অলপ ষ্টাৰ্টিঙত লিখিলোঁ, তাৰপিছত আমি কি কৰোঁ, ডাইৰেক্ট নিউমাৰিকেল যিটো পাৰ্ট, মেথমেটিকেল যিটো আছে সেইটো লিখি থৈ দিওঁ। 5 মাৰ্কছ থাকিলে তাৰপৰা তুমি যদি তেনেকৈ কৰা তেতিয়াহ'লে 2 মাৰ্কছে আমাক দিব। এতিয়া মেইন আমাৰ কি হ'ব লাগিব, নিউমাৰিকেল পাৰ্টটো আছে, নিউমাৰিকেল পাৰ্টটোতো আমি একো স্কিপ কৰিব নোৱাৰোঁ, কিন্তু আমাৰ যিটো মেইন কথাখিনি থাকিব ডেৰাইভেশ্যনটো, সেইখিনি গোটেই এক্সপ্লেইন কৰিব লাগিব আমি, এ টু জেড লিখো, তেতিয়া তুমি ফুল মাৰ্কছ পোৱাৰ আশা থাকিব। তাতেই থাৰ্ড পইণ্টটো আহি যাব। থাৰ্ড পইণ্টটোত কি হৈছে, আমাৰ যিবিলাক কনচেপ্টছবোৰ আমি লিখোঁ এক্সামত, সেই ছেকেণ্ড পইণ্ট আৰু থাৰ্ড পইণ্টটো মিক্স। ছেকেণ্ড পইণ্টটো হ'লে তাত আমি ডেৰাইভেশ্যনত কিছুমান কেতিয়াবা ইৰিলেভেণ্ট কনচেপ্টছ আমি লগাই দিওঁ, কিছুমান যিটো কনচেপ্ট তাৰ লগত ৰিলেটেডেই নহয়, সেইটো আমি লিখি দিওঁ যে পেজ ভৰাব লাগে। ফিজিক্সত পেজ ভৰোৱা কাম নহয়, পেজ ভৰোৱা কাম বেলেগ ছাবজেক্ট, মই ক'ম। পেজ ভৰোৱা কাম নহয়, ফিজিক্সত পইণ্ট টু পইণ্ট তোমাৰ কনচেপ্টটো কাৰেক্ট হ'ব লাগিব, তেতিয়াহে তোমাক মাৰ্কছ দিয়া হ'ব। অকণমান যদি সৰু কনচেপ্ট তুমি ৰং কৰি দিয়া, ছাপ'জ আৰু কিছুমান এক্সাম্পলছ আছে, যেনেকৈ 1 মাৰ্ক 2 মাৰ্ক কুৱেশ্যনছ আহে, তেতিয়া তোমাক হোৱাট ইজ ছামথিং বা হাউ, কেনেকৈ হ'ল বা কি হয়, এই ডেফিনেশ্যন সুধিলে, তাত যদি তোমাৰ পিন পইণ্ট কনচেপ্ট কাৰেক্ট নহয়, দেন তোমাৰ কমপ্লিট এনচাৰটো কাটি দিয়া হ'ব। যিমানটোলৈকে কাৰেক্ট হ'ব লাগিব। চ' এতিয়াৰ পৰা তোমালোকে চেষ্টা কৰিবা যে যেতিয়া তোমালোকে প্ৰিপেৰেশ্যন কৰা, কনচেপ্টছবোৰ কমপ্লিটলি ক্লিয়াৰলি শিকা যাতে, সেইটো পইণ্ট আমি মনত ৰাখিব লাগিব। কাৰণ মই দেখিছিলোঁ পেপাৰ বহুত এটেম্প কৰি আহিছোঁ, কিন্তু এইটো কাটি দিছে, যে এই 1 মাৰ্ক 1 মাৰ্ক কুৱেশ্যনটোত তোমাৰ এই পইণ্টটো মিছ আছে, বা 2 মাৰ্কছ কুৱেশ্যনটোত তুমি যেতিয়া এটা এক্সপ্লেনেশ্যন লিখিছা, বা তুমি যেতিয়া কিবা এটা পইণ্ট এক্সপ্লেইন কৰিছা, কিবা এক্সপ্লেইন কৰিবলৈও দিয়ে, সেই এক্সপ্লেনেশ্যনটোত তোমাৰ
যিটো এক্সপ্লেইন কৰিব লাগে সেইটো নাই। বেলেগ ছাবজেক্টত এইটো হৈ যাব পাৰে কিন্তু ফিজিক্সত নহ'ব। আৰু এটা 4 নম্বৰ যিটো পইণ্ট আছে, ডায়েগ্ৰামছ হেজ টু বি প্ৰপাৰলি ডন। ডায়েগ্ৰামছবোৰ যিবোৰ হয় সেইবোৰ মেইন থাকে। জেনেৰেলি তোমাৰ কি হয়, নিউমাৰিকেলছ কৰোঁতে ডায়েগ্ৰামবোৰ লাগে বা তোমাৰ ডেৰাইভেশ্যন কৰোঁতে ডায়েগ্ৰামবোৰ লাগে। ডায়েগ্ৰামছবোৰ যদি তোমাৰ নিউমাৰিকেলটো বোলে শুদ্ধকৈ কৰিলা বা ডেৰাইভেশ্যনটো তুমি শুদ্ধকৈ কৰিলা, কিন্তু ডায়েগ্ৰামেই ভুল, ডায়েগ্ৰামটো তোমাৰ কমপ্লিটলি ৰং হ'ল বা কিছুমান পইণ্ট কমপ্লিটলি বাদ দিয়ে, কিছু সৰু যদি ৰং থাকে তেতিয়াহ'লে তোমাৰ মাৰ্কছ কমি আহিব। কাৰণ ফাৰ্ষ্ট যিটো ইমপ্ৰেশ্যন বনিব টিচাৰজনৰ, সেই ডায়েগ্ৰামটো চাই। ফাৰ্ষ্ট অফ অল তেওঁ ডায়েগ্ৰামটো চাব যে ডায়েগ্ৰাম কাৰেক্ট আছে নাই। ফাৰ্ষ্ট লুকটো ডায়েগ্ৰামত যেতিয়া পৰিব, যদি ডায়েগ্ৰাম কাৰেক্ট থাকে তেতিয়াহ'লে তোমাৰ ডেৰাইভেশ্যনটো অকণমান যদি ভুলো থাকে তেতিয়াহ'লে কনচিডাৰেশ্যনটো আহি যাব, কিন্তু ডায়েগ্ৰামছবোৰ কাৰেক্ট কৰিবলৈ চেষ্টা কৰিবা। তো ইমানখিনি, আৰু বাকী ভালকৈ পঢ়িলেই হ'ল। ভালকৈ তোমালোকে নিট এণ্ড ক্লিন কৰি লিখিবা। এইবিলাক পইণ্ট মই কোৱা নাই কাৰণে জানা। নিট এণ্ড ক্লিন হেণ্ডৰাইটিংটো তোমাৰ কিবা ভাল হ'ব নালাগে, হেণ্ডৰাইটিংটো ক্লিয়াৰ হ'ব লাগে, যাতে এভৰি ৱৰ্ড, ইটছ এণ্ড এভৰি ৱৰ্ড তোমালোকক যাতে টিচাৰজনে বুজি পায়, সেইটো মেইন কথা। নেক্সট ছাবজেক্টটো হ'ল কেমেষ্ট্ৰি। কেমেষ্ট্ৰিত কি হয়, কেমেষ্ট্ৰিত ইমান প্ৰেজেণ্টেশ্যনৰ কথা নাই। কেমেষ্ট্ৰিত বেছিভাগ কাৰেক্ট হ'ব লাগিব। ফাৰ্ষ্ট পইণ্টটো যিটো মই লিখিছোঁ, ট্ৰাই টু ৰাইট কেমিকেল ৰিয়েকশ্যনছ এলং উইথ এনচাৰ্ছ। এইটো বহুত ইম্পৰ্টেণ্ট এটা ফেক্টৰ হয়। তোমালোকে যিকোনো কুৱেশ্যনত বৰ্ডত এটা আমি ইমপ্ৰেশ্যন এটা বঢ়াব লাগিব। ছাপ'জ তুমি কিবা এটা এনচাৰ লিখিছা, তাৰ লগত কিবা কাৰণেও যদি কেমিকেল ৰিয়েকশ্যন এটা ইনভল্ভ হৈ আছে বা তোমাৰ মাইণ্ডত ক্লিক কৰিছে, তোমালোকে সেইটো লিখিব চেষ্টা কৰিবা। তেতিয়া যদি তোমাৰ 2 মাৰ্কছ কুৱেশ্যন 1.5 বা 1 দিম বুলি ভাবিছে, হাফ মাৰ্ক হ'লেও তোমালোকে বেছিকৈ পাবা। সেইটো ফেক্ট হয়। কাৰণ কেমিকেল ৰিয়েকশ্যনছবিলাক এনচাৰতকৈ বেছি এটা তোমাৰ ভাল ইমপ্ৰেশ্যন বনে। ফাৰ্ষ্টটোৰ লগত ছেকেণ্ড ৰিলেটেড, যদি কেমিকেল ৰিয়েকশ্যনছত কেমিকেল ফৰ্মুলা যদি আছে, মানে এক্সাম্পল যদি দিব পাৰা, লগতে কেমিকেল ফৰ্মুলা দিব পাৰা বা ডায়েগ্ৰাম দিব পাৰা, তাত কেমিকেল কম্পাউণ্ডবিলাকৰ যিবিলাক ডায়েগ্ৰাম হয় সেইবিলাক যদি তোমালোকে মেনশ্যন কৰিব পাৰা, তেতিয়াহ'লে তোমাৰ বহুত মানে মাৰ্কছটো কাটিবলৈ তেওঁলোকে অলপমান চিন্তা কৰিব। ৰাইট, তোমালোকৰ মাৰ্কছ কাটা যোৱাৰ চান্স বহুত কমি যাব। সেইকাৰণে কেমিকেল ৰিয়েকশ্যনছৰ লগত এক্সাম্পলছ দিব চেষ্টা কৰিবা, কেমিকেল ইকুৱেশ্যনছবোৰ লিখিব চেষ্টা কৰিবা। থাৰ্ড যিটো পইণ্ট, নিউমাৰিকেল কমপ্লিট প্ৰপাৰ প্ৰচেছ। নিউমাৰিকেলত কি হয়, কমপ্লিট প্ৰপাৰ প্ৰচেছত কি কি হৈ যাব, ফাৰ্ষ্ট অফ অল গিভেন ডাটাখিনি তোমালোকে ইনক্লুড কৰিব লাগিব, যিখিনি কুৱেশ্যনছত ডাটা দিয়া আছে। ছেকেণ্ড পইণ্টটো তোমাৰ আহিব, ডাটাখিনিৰে তুমি এটা এটাকৈ যিখিনি ফিগাৰ আউট কৰিব লাগিব কুৱেশ্যনছটোত, সেইখিনি প্ৰপাৰ তুমি লিখিলা। থাৰ্ড পইণ্ট যিটো আহিব তোমাৰ, যিখিনি লাষ্টত ফাইণ্ড আউট কৰিব লাগে সেইখিনি তোমালোকে হাইলাইট কৰি দিবা। মেইন ইম্পৰ্টেণ্ট এইখিনি নিউমাৰিকেলত, গিভেন ডাটা প্লাছ মাজৰ যিখিনি প্ৰচেছ হয় মেইনখিনি, যে কি উলিয়াব দিছে তাৰ আমি ইভালুৱেশ্যন কৰিলোঁ উইথ দ্য হেল্প অফ ফৰ্মুলা এণ্ড আদাৰ কেলকুলেশ্যনছ। লাষ্টত তুমি হাইলাইট দ্য ৰিকুৱাৰ্ড চলিউশ্যন। ৰাইট, এইটোৱে হ'ব তোমাৰ কেমেষ্ট্ৰিৰ ইমানখিনিয়ে আহিব। আৰু কেমেষ্ট্ৰিত জেনেৰেলি তোমাৰ কাৰেক্ট কৰিব চেষ্টা কৰিবা, ইমান প্ৰেজেণ্টেশ্যনৰ ইমান কথা নাই। যদি তুমি বেছি কাৰেক্ট কৰা, মাৰ্কছ বেছিকৈ পাবা। নাও চেম গ'জ উইথ মেথছ। মেথছতো তোমাৰ জেনেৰেলি প্ৰেজেণ্টেশ্যন মানে কি হয়, মই ক'ম প্ৰেজেণ্টেশ্যনৰ ইমান কথা নাই, কিন্তু কিছুমান পইণ্ট আমি মনত ৰাখিব লাগিব, যাৰ কাৰণে মাৰ্কছ কমি আহিব পাৰে। ফাৰ্ষ্ট তোমাৰ মেথছত কি আহে, 1 মাৰ্কছ আহে, 2 মাৰ্কছ আহে, 6 মাৰ্কছ আহে বা 4 মাৰ্কছ আহে। 1 মাৰ্কত কুৱেশ্যনত তোমালোকে আমি কিছুমান মেথছত সময় নহয়গৈ, যদি তুমি চোৱা মেথছৰ পেপাৰত কেতিয়াবা। চ' 1 মাৰ্কবিলাক আমি কিছুমান কুৱেশ্যন বহুত দীঘল দি দিয়ে, কেতিয়াবাতো চিম্পল দিয়ে, কিছুমান কুৱেশ্যন দীঘল। ত' যিমান পাৰা ব্ৰিফ কৰিব চেষ্টা কৰিবা। ৰাইট, ব্ৰিফ চলিউশ্যন লিখিব চেষ্টা কৰিবা, যাতে কেনেকৈ আমি ইজিয়েষ্ট চলিউশ্যনটো পাব পাৰোঁ 1 মাৰ্কৰ, সেইটোৰ তেনেকৈ কুৱেশ্যনটো এপ্ৰ'চ কৰিবা। আৰু 2 মাৰ্ক 4 মাৰ্কছততো জাষ্ট তুমি এইটো কথা মনত ৰাখিব লাগিব যে 2 মাৰ্ক 4 মাৰ্ক বা 6 মাৰ্কেই হওক, স্কিপ কৰিব নালাগে একো বস্তু, একো এটা লাইন তুমি স্কিপ নকৰিবা। চ' মেথছত আমি কি হয়, যেতিয়া আমি ঘৰত প্ৰেক্টিছ কৰোঁ বা য'তে প্ৰেক্টিছ কৰোঁ এক্সামৰ বাহিৰে, আমাৰ অভ্যাস কি হয়, ফাৰ্ষ্ট লাইনৰ পৰা ডাইৰেক্ট 4th লাইনত
পাই যাওঁ ফাৰ্ষ্ট ষ্টেপৰ পৰা ফ'ৰ্থ ষ্টেপ কেলকুলেশ্যন মাইণ্ডতে কৰি দিওঁ সেই বস্তুটো তোমালোকে যদি এক্সামত ভুল কৰা তেতিয়াহ'লে তোমাৰ একদম ডাইৰেক্ট কি হ'ব মাৰ্কছ কেঞ্চেল কৰা হ'ব আৰু এটা কথা মনত ৰাখিব লাগিব যে তুমি সেই পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ কাৰণে সেই একজেক্ট ফৰ্মুলাটো যাতে ইউজ কৰিছা ষ্টাৰ্টিঙত যদি তুমি একজেক্ট ফৰ্মুলাটো ভুল কৰি দিলা প্ৰচেছটো ভুল কৰিলা যিমানেই কৰা মাৰ্কছ ভুল হ'ব সেই পাৰ্টিকুলাৰ কুৱেশ্যনৰ কাৰণে ষ্টাৰ্টিঙত লাগিলে টাইম লোৱা কুৱেশ্যনটো এনালাইজ কৰোঁতে বাট আমি টাইম লওঁতে সেই একজেক্ট যাতে ফৰ্মুলাটো উলিয়াবগৈ পাৰোঁ মানে সেই কুৱেশ্যনটোৰ কাৰণে একজেক্ট যিটো ফৰ্মুলা সেইটো আমি যাতে উলিয়াব পাৰোঁ আৰু যিটো লাষ্টৰ যিটো কেলকুলেশ্যনখিনিও মেইন ইম্পৰ্টেণ্ট কেলকুলেশ্যন তোমালোকে কাৰেক্ট কৰিব চেষ্টা কৰিবা নহ'লে কেলকুলেশ্যনটো মাৰ্কছ কি হ'ব কাটা হ'ব আৰু লাষ্টলৈকে কেলকুলেশ্যন কৰিবা সেইটো এটা ইম্পৰ্টেণ্ট কথা যে লাষ্টৰ ষ্টেপছলৈকে তোমালোকে যদি কেলকুলেশ্যন কৰি দেখুৱাব পাৰা কেতিয়াবা কিছুমান টিচাৰে মাৰ্কছ দি দিব পাৰে কিছুমানে নিদিব সেইটো কথা going into the biology subject right biology কি হ'ব এতিয়া বায়'লজিত মই এডভাইচ দিব পৰা মানুহ নহয় কাৰণ মই নিজে বায়'লজি পঢ়া নাছিলোঁ কিন্তু মোৰ মিনিমাম পঢ়ি লেটাৰ মাৰ্কছ মানে এৰাউণ্ড 85 মান আহিছিল নে 86 মই পাহৰি গ'লোঁ এতিয়া মাৰ্কছ কিমান আহিছিল কিন্তু 85 86 এৰাউণ্ড আহি গৈছিলে তাৰে মোৰ 27 মান নে 26 নে 27 মোক দিছিলে তোমাৰ প্ৰেক্টিকেলত তাতো মাৰ্কছ গ'ল প্ৰেক্টিকেলত কিবা এটা মই কৰা নাছিলোঁ ছাবমিট কৰিব লাগে ছামথিং ফাইল অৰ লাইক ডেট কিবা এটা আছিলে মই সেইটো পাহৰিলোঁ কৰা নাছিলোঁ সেইকাৰণে মোৰ মাৰ্কছ ডাইৰেক্ট 3-4 মাৰ্কছ দে ডিডাক্টেড 3-4 মাৰ্কছ বায়'লজি যদি আমি কি পইণ্টছখিনি চাওঁ বায়'লজি জেনেৰেলি আমাৰ লিখাৰ ওপৰত ডিপেণ্ড কৰিব হয় কাৰেক্ট হয় কিন্তু যদি তুমি এটা সৰু পাৰ্ট অলপমান জানা সেই জানাখিনিৰে যদি তুমি এক্সপ্লেইন কৰিব পাৰা যিমানখিনি পাৰা এইটো এটা কি টিপছ যোন বায়'লজিত বেয়া যোনে জানে তেওঁলোকেতো স্কিপ কৰিব পাৰা পাৰ্টটো যোন যাৰ কাৰণে বায়'লজি 4th বুলি ধৰি লৈছা তেওঁলোকৰ কাৰণে এতিয়া মই কি কৰিছিলোঁ এক্সামত তেতিয়া মোক বায়'লজি 70 ভিতৰত 42 ৰাইট 37 13 এনেকুৱা মাৰ্কছ আহে যেতিয়া মই কলেজত আছিলোঁ ক্লাছ 12 11লৈকে অলপ ঠিক ঠাক আছিলে ক্লাছ 12 কাৰণ মই একদম এক্সামৰ আগদিনাখন বা দুদিন আগত তেনেকৈ পঢ়িছিলোঁ ক্লাছতো মই মন নিদিওঁ কাৰণ মোৰ ইণ্টাৰেষ্ট লগা নাছিল ছাবজেক্টটো তো বহুত কেতিয়াবা এবাৰতো কোনোবা এটা হেৰিত এক্সামত মই বায়'লজিত ফেইলো কৰিছিলোঁ এইটো অৱস্থা হৈ গৈছিল বাৰু লাষ্টত তোমালোকে বৰ্ড এক্সামৰ কাৰণে টাইম পাবা এবাৰতো এক্সাম নহ'লেই আৰু যেতিয়াই যোনবাৰে হয় কথাখিনিতো একেই থাকিব বায়'লজিত ডায়েগ্ৰামছ ইম্পৰ্টেণ্ট ডায়েগ্ৰামছ কিয় ইম্পৰ্টেণ্ট তুমি যদি এটা এনচাৰ একো লিখি অহা নাই 3 মাৰ্কছ বা 4 মাৰ্কছ আছে একো লিখি অহা নাই জাষ্ট ডায়েগ্ৰামটো আঁকিছা প্ৰপাৰলি তুমি ফিগাৰখিনি তুমি ডেছক্ৰাইব কৰিছা ফিগাৰখিনি কোনটো কি পাৰ্ট তেতিয়াহ'লে তোমাৰ হাফ বা 1 মাৰ্কছ দিব সেইটো চিয়'ৰ আছে কাৰণ মই মনত আছে বায়'লজি এক্সাম মোৰ ফাইনেল যিটো বৰ্ড এক্সাম সেইটো মই ভাল হোৱা নাছিল কিন্তু মইতো জানো যে মই যিমান ডায়েগ্ৰাম আছিল চব আঁকি আহিছোঁ যিমান কুৱেশ্যনছত ডায়েগ্ৰাম পচিবল হয় এটা কুৱেশ্যনত 2-3টা ডায়েগ্ৰাম আঁকি দিছোঁ কাৰণ মই এটেম্পটেই কৰিছোঁ তোমাৰ 60 মাৰ্কছৰ ভিতৰত মই এৰাউণ্ড 58 মান 62 মান এটেম্প তাৰে এৰাউণ্ড 56-58 মান পাইছোঁ চাগে 58 মান 58-59 এনেকুৱা পাব পাৰোঁ 62-63 ভিতৰত 58-59 তো কিছুমান কুৱেশ্যনটো ভুল হৈছে কিন্তু মই ডায়েগ্ৰাম প্ৰত্যেকটো কুৱেশ্যন মই কুৱেশ্যনছ এৰা নাই মই এটেম্প 62-63 কি বেচিছত কৰিছোঁ যে মোক এনচাৰ লিখা নাই কিছুমান কিন্তু মই ডায়েগ্ৰাম আঁকি আহিছোঁ চবতে কিবা কৰি পেলাই হ'লেও ডায়েগ্ৰাম আঁকি আহিছোঁ যে ডায়েগ্ৰামটো প্ৰত্যেকটো কুৱেশ্যনত যিখিনি পচিবল হয় দেই এনেই আঁকিলে নহ'ব পচিবল হয় আঁকি আহিবা কুৱেশ্যনছবিলাকৰ লগত এক্সাম্পলছ দিব চেষ্টা কৰিবা প্ৰপাৰ হেডিংছ হ'ব লাগিব তোমালোকে কি কৰিম ততো যদি মাৰ্কছ বেছি পাব লাগে তেতিয়াহ'লে হেডিংছ প্ৰপাৰ হ'ব লাগিব থাৰ্ড পইণ্ট যিটো ইম্পৰ্টেণ্ট পইণ্টছখিনি আমি হাইলাইট কৰিব লাগিব এইবিলাক কি পইণ্ট মনত ৰাখিবা এক্সামত এনেকৈ মাৰ্কছ পাবা ইম্পৰ্টেণ্ট পইণ্টছবিলাক যি পাৰা মানে প্ৰত্যেকটো কুৱেশ্যন যিখিনি মাৰ্কছ এটেম্প কৰা ইম্পৰ্টেণ্ট পইণ্টছবোৰ হাইলাইট কৰিবা কেতিয়াবা মই কি হয় এক্সামৰ মোৰ যিটো লগত ষ্টুডেণ্ট পঢ়িছোঁ মই জাষ্ট কৈছিলোঁ 1 বা 2 লাইনছ মই কাৰণ প্ৰিভিয়াছ পেপাৰ এটেম্প কৰি গৈছিলোঁ আৰু তোমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি জাষ্ট মই মনত ৰাখি গৈছিলোঁ চ' কিছুমান কুৱেশ্যনত আৰু পেপাৰখিনি 2019 যদি তোমালোকে পেপাৰখন চোৱা তেতিয়াহ'লে জেনেৰেল নলেজ টাইপৰ কিছুমান কুৱেশ্যন আহিছিল যিটোত বেছি মানে হাই কনচেপ্ট যোন ডেফটত NCERT পৰিছে তেনেকুৱা ধৰণৰ কুৱেশ্যন অহা নাছিল জাষ্ট মোৰ লগত যিটো পঢ়িছোঁ মই জাষ্ট কৈছিলোঁ যে 1 বা 2 লাইনছ তুমি যদি কৈ দিয়া আৰু তেওঁ কৈ দিছিলে 1 বা 2 লাইনছ মই সেই 1-2 লাইনছৰ পৰা এটা পেৰাগ্ৰাফ বনাই দিছোঁ
চ' সেইটো হ'ব লাগিব তোমালোকে পেপাৰখিনি দীঘল কৰিবা ৰাইট পেপাৰখিনি তোমালোকে যিমান পাৰা লম্বা কৰিবা বায়'লজি পেপাৰটো হয় মাৰ্কছ কাটিব প্ৰপাৰ কনচেপ্ট নিলিখিলে মাৰ্কছ কাটিব কিন্তু মাৰ্কছ পোৱাৰো চান্স আছে এইটো কোনো ধৰণৰ MCQ বেষ্ট এক্সাম নহয় যে তোমালোকে যে ভুল কৰিলে নিগেটিভ যাব কি হ'ব পজিটিভতে থাকিব ৰাইট মাৰ্কছ এক্স এমাউণ্ট অফ যদি লিখিছা তেতিয়াহ'লে এক্স পাবা ৰাইট 2x যদি লিখিছা এটা এনচাৰত তে চান্স কি আছে 2x টো পাব নাপাব পাৰা 1.2 1.3x পাবা মানে এক্সতকেতো বেছি হ'ল না এট লাষ্ট আমাৰ আল্টিমেটলি কি লাগে যে এক্সতকে বেছি সেইটো ফিজিক্সত এপ্লাই নহয় চাব চ' সেইটোৱে বায়'লজিত সেইখিনি পইণ্ট আৰু মই ইংলিছ এটা ছাবজেক্ট ইংলিছৰ কাৰণে মই কৈ দিছোঁ ইংলিছত মানে কি হয় মোৰ চেম প্ৰব্লেম আছিল যেতিয়া কলেজত আছিলোঁ সেই তোমাৰ 55 65 এনেকৈ 70 100ৰ ভিতৰত এইটো ৰেঞ্জতে থাকে চ' মই লাষ্টত যিটো এক্সাম হ'ল তাত 87 88 এৰাউণ্ড মই ইমান পাইছিলোঁ দুটা ছাবজেক্ট ইংলিছ আৰু অল্টাৰনেটিভ ইংলিছো আছিল মোৰ আছামিজ নাছিল কাৰণ মই ইংলিছ মিডিয়াম স্কুলত আছিলোঁ ক্লাছ 10ত চ' সেইটো কাৰণে তাত কি হ'ল চেঞ্জেছ বহুতটো বেয়া আছিলোঁ মই যে তাত মই কি হ'ল টিচাৰ্ছবিলাকৰ লগত ডিছকাছ কৰিলোঁ ইংলিছৰ যে কি ধৰণকে মই এখন পেপাৰ এটেম্প কৰিলোঁ মেম বা ছাৰক চেক কৰিব দিলোঁ যে ইয়াত কি কি ভুল আছে প্লিজ চেক কৰি পেলাই মোক কৈ দিলে তেওঁলোকে 1 to 2 hours বা 3 hours পেপাৰখন চেক কৰি দিলে মই প্ৰিভিয়াছ ইয়াৰ পেপাৰ এটেম্প কৰিছোঁ বা যিকোনো পেপাৰ এটেম্প কৰিব পাৰা কলেজৰ তোমাৰ প্ৰি বৰ্ডছৰ কিছুমান পেপাৰ থাকে চেক কৰি দিলে আৰু মই তাৰপিছৰ পৰা তেনেকৈ 4-5খনমান পেপাৰ চেক কৰাৰ পিছত মই গম পালোঁ যে মোৰ কি ভুল হৈ আছিল ৰাইট ইংলিছত মেইন কথা সৰু সুৰা যেনেকৈ ফিল ইন দ্য ব্লেংকছ এইটো তোমালোকে চবেই জানা মই জাষ্ট এবাৰ ৰিপিট কৰি দিছোঁ ফিল ইন দ্য ব্লেংকছ লং চেণ্টেঞ্চ সেইবিলাক মই ভুল কৰা নাছিলোঁ কিন্তু কিছুমান ষ্টুডেণ্টে ভুল কৰিছিল ওৱানৰ ভিতৰত হাফ মাৰ্ক দিয়ে কিছুমানটো কাটি দিয়ে ডাইৰেক্ট টিচাৰ নটিছ ৰাইটিং ৰিপৰ্ট ৰাইটিং এইবিলাকত তোমাৰ প্ৰপাৰ ফৰ্মেট হ'ব লাগিব ফৰ্মেটটো একদম একজেক্টলি কাৰেক্ট হ'ব লাগিব ফাৰ্ষ্ট তেওঁলোকে সেইটোৱে চাব নেক্সট তোমালোকৰ কি হ'ব ক্ৰিয়েটিভিটি বা লিটাৰেচাৰ পাৰ্টটো চাব নটিছ ৰিপৰ্টত থাৰ্ড অল্টাৰনেটিভ ইংলিছত আৰু ইংলিছতো ছেইম ফাৰ্ষ্ট 2-3 লাইনছ বহুত ভাল হ'ব লাগিব আৰু লাষ্টৰখিনি যিটো পেৰাগ্ৰাফ আৰু ফাৰ্ষ্টৰ 2-3 লাইনছ আৰু লাষ্টৰ পেৰাগ্ৰাফ নহ'লেও 2-3 লাইনছ বুলি এই পাৰ্টখিনি যিমান পাৰা তোমালোকৰ বেষ্ট দিবা এনচাৰখিনি বেষ্ট পাৰ্ট সেইখিনি হ'ব লাগিব আৰু মাজত কিছুমান যদি ইফাল সিফাল হয় অলপমান ইমান ষ্টেণ্ডাৰ্ড কথা নাই যদি নোৱাৰা পাৰিলেতো ভালেই যিমান লিখিব পাৰা কিন্তু যোন ইংলিছত ইমান উইক হয় তেওঁলোকৰ কাৰণে কৈছোঁ সেইখিনি পাৰ্ট তোমালোকে মাজৰ পাৰ্টখিনি ইমান কথা নাই কিন্তু ফাৰ্ষ্ট 3-4 লাইনছ লাষ্টৰ 3-4 লাইনছ আৰু ফাৰ্ষ্ট 3-4 লাইনছ আৰু লাষ্টৰ 3-4 লাইনছত যদি 2 পেজমান যদি লম্বা এনচাৰ হয় বা 1 পেজো পেৰাগ্ৰাফ চেঞ্জ কৰি দিবলৈ চেষ্টা কৰিবা তেতিয়া ইমপ্ৰেশ্যনটো ভাল হয় আৰু ইংলিছৰ যিবিলাক কুৱেশ্যন থাকে যিবিলাক NCERT-খন আছে ইংলিছৰ তাৰ যিমানখিনি কুৱেশ্যনছ আছে কুৱেশ্যনছখিনি তুমি নিজে এবাৰ লিখিবা এনচাৰ ৰাইট গোটেইখিনি এনচাৰ নিজে লিখিবা এবাৰ পঢ়ি মেলি বা পঢ়ি নপঢ়িলেও নিজে হাতেৰে চাই লিখিবলৈ লিখিবা লিখি গোটেই পেপাৰ বুকখন বা হেৰিখন এখন বুকত বনাই পেলাই কি কৰিবা চেক কৰিব দিবা টিচাৰ্ছখন কাৰণ সেইখিনি এনচাৰ তুমি এক্সামত লিখিবা সেইটো 1 মান্থৰ আগত দিবা তাত কি ওলাব তাত তেওঁলোকক এটা কথা কৈ দিবা টিচাৰজনক যে এইটো যদি ইমান মাৰ্কছ আছে 3-4 মাৰ্কছ তেওঁলোকে জানে এইটো কুৱেশ্যন কিমান মাৰ্কছ আহিব যে কিমান মাৰ্কছ দিব আৰু যদি কমাই দিয়ে কি কাৰণে কমাই দিয়ে বহুতখিনি ইম্প্ৰুভমেণ্ট হ'ব মই এইখিনি কৈছোঁ ইংলিছত কাৰণ মোৰ 70 মানৰ পৰা ডাইৰেক্ট 15-16 17-18 মাৰ্কছ বা 15ৰ পৰা 18 মাৰ্কছলৈকে ইম্প্ৰুভমেণ্ট হৈ গ'ল লাষ্টত এইখিনি কৰি পেলাই কাৰণ মোৰ লগা নাছিলে মই পাম বুলি বাৰু মোৰ কথা বাদ দিয়া মোৰ মেইন কথাটো হ'ল যে তোমালোকৰ কেনেকৈ ভাল হ'ব পাৰে প্ৰায়খিনি ছাবজেক্ট মই কভাৰ কৰিছোঁ নেক্সট ভিডিঅ' আহিব অতি সোনকালে তেতিয়ালৈকে যদি ভিডিঅ'খিনি মোৰ ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক বাটনটো ক্লিক কৰিবা আৰু শ্বেয়াৰ কৰি দিবা থেংক ইউ ফৰ ৱাচিং বাই আৰু কমেণ্টত লিখি দিবা যদি কিবা প্ৰব্লেমছ থাকে বা কিছুমান ডাউটছ থাকে বাই বাই